मुख्य अतिथि महोदय का स्वागत करें। তিনিচুকীয়া জিলাৰ চৰটিংগাই যি চাহ শ্ৰমিক সাময়িক উন্নয়ন কেন্দ্ৰ আছে তাতে উপস্থিত হৈছোঁ আৰু ইয়াতে আমি জানিবলৈ পাইছিলোঁ 68 বেডলাইনৰ চিভিক একশ্যন প্ৰগ্ৰাম অনুষ্ঠিত হৈছে। ইয়াতে অনুষ্ঠিত কৰিছে। এই প্ৰগ্ৰামৰ দ্বাৰা তেখেতসকলে সাধাৰণ ৰাইজৰ মাজত সোমাই যাবলৈ যত্ন কৰে। এই প্ৰগ্ৰাম এক জখলাৰ দল বুলি ক'ব লাগিব। এই প্ৰগ্ৰামৰ দ্বাৰা তেখেতসকলে জনসাধাৰণৰ মাজত সোমাই গৈ তেখেতসকলৰ আগবাঢ়ি যাবৰ কাৰণে বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰদান কৰে, দান কৰে। তাতে উপস্থিত হৈছোঁ আৰু ইয়াতে আমি তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা খাদ্য আৰু অসামৰিক যোগান কল্যাণ বিভাগৰ অধ্যক্ষ ডাঙৰীয়া সঞ্জয় কিষাণ ডাঙৰীয়া উপস্থিত হৈছে আৰু প্ৰাক্তন বিধায়ক ৰাজেন্দ্ৰ প্ৰসাদ সিং ডাঙৰীয়া উপস্থিত আছে। লগতে বেডলাইনৰ DIG-কে আদি কৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত আছে। তাতে উপস্থিত হৈ ইয়াৰ পৰা সবিশেষ জনাব যত্ন কৰি আমি ভিতৰলৈ সোমাই যাওঁ। ভিতৰত তেখেতৰ কাৰ্যসূচী চলি আছে। আহক পোনপোনে ভিতৰলৈ যাওঁ। ভিতৰৰ পৰা আপোনালোকে সবিশেষ দেখুৱাবলৈ যত্ন কৰিম। মই অশেষ ধন্যবাদ দিছোঁ আজি এই কমিউনিটি চেণ্টাৰটোৰ আপলিমেণ্টৰ কাৰণে। আমাৰ 68 CRPF বেটেলিয়নৰ কমাণ্ডেণ্টৰ জৰিয়তে আজি বহুবিলাক সামগ্ৰী ইয়াতে প্ৰদান কৰা হ'ল আমাৰ যিসকল ইয়াতে প্ৰশিক্ষক আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, য'ত নেকি তেওঁলোকে নিশ্চিতভাৱে সাহস আৰু প্ৰেৰণা পাব। আমাৰ চেণ্টাৰটো ইতিমধ্যে সুন্দৰকৈ আমি ডেভেলপমেণ্ট কৰিলোঁ আৰু ইয়াতে আমি আমাৰ চৰকাৰ তৰফৰ পৰাও আমাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰাও আমি ইয়াতে নতুনটো আনিব বিচাৰিছোঁ। আমি খুব সোনকালে ইয়াত প্ৰায় 20টা চিলাই মেচিন লগতে ইলেক্ট্ৰিক মেচিন আমি প্ৰদান কৰিম। তাৰ লগতে আমি ভাবিছোঁ ইয়াতে কম্পিউটাৰ শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা আমি কৰিম। ইয়াতে বিউটি পাৰ্লাৰ শিক্ষাৰ ব্যৱস্থা আমি কৰিম আদি কৰি পেলাই বহুবিলাক নতুনত্ব আমি আনিব বিচাৰিছোঁ। আমাৰ অসমত আপোনালোকে জানে যে এনেধৰণৰ কমিউনিটি চেণ্টাৰ প্ৰায় 18টা আছে আৰু 18টাকেই মই যেতিয়া কাৰ্যকালত আছিলোঁ 18টাকেই ইয়াত ডেভেলপমেণ্টৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিছিলোঁ আৰু প্ৰায়বিলাক এতিয়া ইয়াৰ কামবিলাক হৈ উঠিছে। যেনেকৈ বগাপানীত আছে, আমাৰ তালাপত আছে, সকলোবিলাকে যদি আমি কৰি তোলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ইচ্ছা আছিলে যাতে এই চেণ্টাৰবিলাকৰ জৰিয়তে আমাৰ বাগানতে হওক গাঁৱতে হওক যিবিলাক আমাৰ ল'ৰা ছোৱালী আছে তেওঁলোকক যাতে কাৰিকৰী শিক্ষা ক্ষেত্ৰখনত আমি আগুৱাই লৈ যাব পাৰোঁ আৰু তেনেকৈ এটা মহৎ উদ্দেশ্য লৈ পেলাই এই চেণ্টাৰবিলাক আমি নতুনকৈ কৰিছোঁ। আপোনালোকে জানে বহুত দিন এই চেণ্টাৰবিলাক অতি জৰাজীৰ্ণ অৱস্থাত আছিলে যোৱা চৰকাৰৰ দিনত, কিন্তু আমাৰ চৰকাৰৰ অহাৰ পাছত এই এটা নতুন ৰূপ পাইছে আৰু নিশ্চিতভাৱে ইয়াত হাজাৰ হাজাৰ আমাৰ ল'ৰা ছোৱালীবিলাকে ইয়াৰ পৰা কাৰিকৰী ক্ষেত্ৰখনত তেওঁলোকে সফলতাৰে আগবাঢ়ি যাব পাৰিব। আজি আমি ইয়াত 68 বেটেলিয়ান কেম্পৰ তৰফৰ পৰা আমাৰ ইয়াত মেচিন, আলমাৰি 2টা, ড্ৰাফটিং টেবুল আৰু চেয়াৰ 10খন আমাৰ ইয়াত ডনেট কৰিছে। CRP কেম্পৰ 68 বেটেলিয়ান কেম্পৰ আমাৰ কমাণ্ডেণ্ট ছাৰ অনুপস্থিতিত আহিব নোৱাৰিলে, কিন্তু কমাণ্ডেণ্ট মেম আহিছে আৰু লগতে আমাৰ DC মেম আছে, ডক্টৰ মেম আছিলে উপস্থিত আৰু আমাৰ তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ ছাৰ উপস্থিত আছিলে আজিৰ অনুষ্ঠানখনত আৰু আমাৰ প্ৰাক্তন বিধায়ক ৰাজেন্দ্ৰ প্ৰসাদ সিং ছাৰো উপস্থিত আছিলে আৰু আমাৰ ইয়াত প্ৰাক্তন বিষয়ববীয়া আমাৰ ইয়াত কৰ্মৰত কৰি যোৱা বাইদেউসকল উপস্থিত আছিলে আৰু আমাৰ 50গৰাকী ছাত্ৰীলৈ উপস্থিত আছিলে, বিতৰণ কৰিলে। তো আমি এই অনুষ্ঠানখন খুব ভালদৰে পাৰ কৰিছোঁ আৰু আমাৰ আমি তাৰ কাৰণে আমি আসাম টি এমপ্লয়িজ ৱেলফেয়াৰ বৰ্ডৰ আমাৰ কল্যাণ আয়ুক্ত মহোদয়ৰ তৰফৰ পৰাও আমি 68 বেটেলিয়ান কেম্পৰ কমাণ্ডেণ্ট ছাৰক আমি অশেষ ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই চৌতটিংৰাই চাহ শ্ৰমিক কল্যাণ কেন্দ্ৰৰ তৰফৰ পৰাও আমি আমাৰ যিজন ইনচাৰ্জ আছিলে আলবিনা ষ্টিৰ্কি ছাৰ, তেখেত বিশেষ চিকিৎসালয়ত আছে ভৰ্তি, তো ছাৰৰ ফালৰ পৰাও মোক ধন্যবাদটো দিবলৈ কৈছে। 68 বেটেলিয়ান কেম্পৰ কমাণ্ডেণ্ট ছাৰক, মেমক সকলোকে ধন্যবাদ দিছোঁ আজি আমাক এই সুবিধাখিনি কৰি দিয়াৰ বাবে আৰু আগলৈও যাতে আমি এনেকৈ সুবিধা পাই থাকোঁ। 68 বেটেলিয়ান কেম্প আমাৰ কাষতে আৰু আমি বহুতো ইয়াত শান্তিত আছোঁ ওচৰতে থকাৰ কাৰণে। আমাৰ 68 বেটেলিয়ান কেম্পটো থকাৰ কাৰণে আমি বহুত নিৰাপত্তা শান্তিত আছোঁ ইয়াত আৰু ছাত্ৰীসকলো শান্তিত আছে আৰু যিসকল লগতে আমাৰ জৱান যিখিনি আমাক সহায় কৰিলে আজি 3 দিনৰ পৰা যিখিনি ফিল্ডৰ চফাই কৰি আছে মেচিনেদি বা সাজ সজা যিখিনি সজাই আছে, মঞ্চ সজালে, সকলো জৱানকে মই অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ থাকিল।
हम CRPF की तरफ से ये ग्राम वासियों को हम एक मैसेज देना चाहेंगे। जो ये हमने CAP का एक जो प्रोग्राम रखा है, कम्युनिटी सेंटर को जो हमने मशीन, टेबल, चेयर, अलमारी दी है, जो उनका बेसिक जो है, जो रोज़मर्रा की उनकी आने वाले जो सामान है वो हमने उनको दिया है, जिससे कि ये मतलब अपना हमारे सामान को यूज़ करके अपना भविष्य बना सके और दूसरे पर आश्रित ना होके ये अपने पे कुछ सिलाई कढ़ाई बना के कुछ अपना पैसा कमा सके, किसी के ऊपर आश्रित ना रहें। और हम अपने इस प्रोग्राम को और तिनसुकिया के जितने भी गाँव में हैं, इसमें अगर हमें लगेगा कि इन लोगों को इनकी किस चीज़ की ज़रूरत है, हम अपने कमांडेंट महोदय द्वारा कोशिश करेंगे कि जिस गाँव को किस चीज़ की ज़रूरत है, जैसे कमेटी हॉल को सिलाई मशीन, अलमारी की ज़रूरत थी, वो हमने दी। इसलिए अभी जो भी गांव वालों को ज़रूरत है वो हम उनको मुहैया करवाया जाएगा और इनका भविष्य सुधारा जाएगा। और सबसे बड़ी बात है कि हमारा जनता और CRPF का बहुत अच्छा रिश्ता बनाए रखे, उनके ऊपर विश्वास रखें कि इसलिए हम अपने एक दूसरे का तालमेल बनाए रखें। इसलिए हर साल हमारा गृह मंत्रालय द्वारा ये प्रोग्राम चलाया जाता है। हम कोशिश करेंगे कि ऐसे ही जैसे अभी ये प्रोग्राम कराया है, आगे भी ऐसे ही प्रोग्राम कराते रहें। धन्यवाद। थैंक यू। নিশ্চয় সুন্দৰকৈ শুনিব পাৰিলে, গোটেইখিনি কথা বুজিব পাৰিছে। বৰ বিশেষ নকওঁ, আশা ৰাখিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আমাৰ চাজনগোষ্ঠী আদিবাসী সমাজৰ এনেধৰণৰ কমিউনিটি হলবিলাক আৰু উন্নতি পথ আগবাঢ়ি যাব আশা ৰাখি মই বিদায় লৈছোঁ। ধন্যবাদ। स्वागतम 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 आए आप हमारे बीच स्वागतम। खुशी है उमंग है आज हमारे बीच, चारों ओर छाई है खुशी की बहार। पंछी और भोरे भी गा रहे हैं गीत, पेश है आपके लिए सुमधुर गीत। स्वागतम 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 आए आप हमारे बीच स्वागतम।